নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰি 2026 এডিআৰি পুনৰ ক্লিয়াৰ কেনেকৈ কৰিব, তাৰ একমাত্ৰ প্লেন কি পঢ়িব, কেনেকৈ পঢ়িব, মাষ্টাৰ প্লেন কমপ্লিট গাইডেন্স আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। সো যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে গম পাব পাৰিব, লগতে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব, কেনেকুৱা বুক পঢ়িব লাগিব, কি কৰিব লাগিব, কেনেকৈ সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো সকলোখিনি কথা এই ভিডিঅ' যোগে জানিব পাৰিব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত এই ভিডিঅ'টো যে আপোনালোকে দেখিব যে এডিআৰি পুনৰ মাষ্টাৰ প্লেন ফৰ 2026। যদি এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাই, তেন্তে আপোনালোকে নিশ্চয় আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে এডিআৰি পুনৰ কাৰণে এক্সাম দিম বুলি ভাবিছে, তেন্তে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে দুটা কথা পোনপ্ৰথমে জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা আছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে আপোনালোকে উপলব্ধ পাই যাব। ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হৈ যাব। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব লাগিব। ফ'ৰ্থ কথা হৈছে, এই কোৰ্চটো কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278। ইয়াত আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰিলে, হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি কৰি দিয়া হ'ব। হোৱাটছআপত জাষ্ট মেছেজ কৰিব, ডেছক্ৰিপশ্যনটো নাম্বাৰটো পাই যাব। এতিয়া আহিলোঁ এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব বা কি পাব। এডিআৰি 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। পোনপ্ৰথমে দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নৰ উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে পাব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, এই গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, ফৰ এক্সাম্পল ইংলিছৰ 15-20টা টপিক আছে, সেই গোটেইখিনি টপিকৰ যিমানখিনি ছাব টপিক, তেনেকৈ প্ৰতিটো ছাবজেক্টৰ টপিক সাব টপিক গোটেইখিনি আপোনালোকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ ছাবজেক্ট ইয়াত কি পাব, ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডিজ আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম, ইণ্ডিয়া, ৱৰ্ল্ড গোটেইখিনি পাব। তাৰপিছত মেথমেটিক্সৰ গোটেইখিনি পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট ইয়াত পাব, কমপ্লিট চিলেবাছ কভাৰ কৰা পাব। আৰু যেতিয়া এই কোৰ্চটো আমাৰ পৰা লৈ বাই কৰি লৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব পাৰিব। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, প্লাছ আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। চ' সকলোখিনি ইয়াতে পাই যাব। তাৰপিছত দিছ কোৰ্চ বেছ অন 2026 এণ্ড 2027। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা আছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়, একেবাৰে নিউ কোৰ্চ হয়। চ' আপোনালোকে নিউ আপডেট পাব, নিউ কাৰেণ্ট এফেয়াৰ্ছ পাব, সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব। কাৰেণ্ট এফেয়াৰ্ছ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত এড কৰা হৈছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি পঢ়া শুনাসমূহ কৰিব পাৰে। আৰু এই কোৰ্চটো বাই কৰি যদি পঢ়া শুনাসমূহ কৰে, তেন্তে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বেলেগ কোনো বুক পঢ়িব থকা দৰকাৰ নাই, বা বেলেগ কোনো আপোনালোকে কোৰ্চ কৰি থকা দৰকাৰ নাই, সকলোখিনি আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰতে উপলব্ধ পাই যাব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। যেতিয়া হোৱাটছআপত মেছেজ কৰি পে'মেণ্ট কৰি দিব, আমি গোটেইখিনি কোৰ্চ আপোনালোকক চেণ্ড কৰি দিয়া হ'ব উইদিন 5 মিনিটৰ ভিতৰত। চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। এতিয়া আহিলেও আপোনালোকে কেনেকৈ আপোনালোকে এডিআৰি 3.0 ক্লিয়াৰ কৰিব, তাৰ যিটো মাষ্টাৰ প্লেন হয়, মই সেইটো আপোনালোকক জনাই দিম বুলি ভাবিছোঁ। কেনেকুৱা কি কৰি পেলাই আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। চ' মই সকলোখিনি আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ইয়াত দেখিব পাৰিছে দ্য এডিআৰি 3.0 মাষ্টাৰ প্লেন ফৰ 2026 ইনভলভ এ ষ্ট্ৰাটেজিকেল এপ্ৰ'চ ফ'কাছিং অন আছাম জিকে। বিশেষকৈ আপোনালোকৰ এডিআৰি 3.0 যদি মাষ্টাৰ প্লেন যদি ক'ব যায় ক্লিয়াৰ কৰা, প্ৰথম যিটো হয় সেইটো হৈছে আপোনালোকৰ আছাম জিকেৰ ওপৰত পঢ়িব লাগিব, বিশেষকৈ ফ'কাছ কৰিব লাগিব। ইংলিছ হওক, ইংলিছৰ গ্ৰামাৰৰ ওপৰত ফ'কাছ কৰিব লাগিব। ৰিজনিং হওক, এপ্টিটিউড এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, সেইখিনিৰ ওপৰত আপোনালোকে ফ'কাছ কৰিব লাগিব। প্লাছ আপোনালোকে মক টেষ্ট দিব লাগিব। প্লাছ আপোনালোকৰ নোট টেকিং এইবিলাক আপোনালোকে লিখা অভ্যাস কৰাব লাগিব। একুৰেচি অফ আছাম ষ্টেট গভৰ্ণমেণ্ট এক্সাম, যিবিলাক আছাম গভৰ্ণমেণ্ট এক্সাম আছে, সেই এক্সামৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেইখিনি আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ যিখন চিলেবাছ হয়, সেই চিলেবাছখন কমপ্লিট কভাৰ কৰিব লাগিব। চিলেবাছৰ অনুযায়ী যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি চাব লাগিব। আৰু সেই ছাবজেক্টখিনি যিমানখিনি টপিক আছে, সেই টপিকখিনি আপোনালোকে পঢ়িব লাগিব। এনেদৰে আপোনালোকে সম্পূৰ্ণ চিলেবাছ, সম্পূৰ্ণ টপিক কভাৰ কৰি আপোনালোকে পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সম্পূৰ্ণ চিলেবাছ বা সম্পূৰ্ণ
টপিক কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু সেই কোৰ্চটো বাই কৰিলে সকলোখিনি আপোনালোকে কমপ্লিট চিলেবাছ কমপ্লিট টপিক কভাৰ কৰা কোৰ্চটো আপোনালোকে পাই যাব হোৱাটছআপ যোগে আপোনালোকক সেন্ড কৰি দিয়া হ'ব সো আপোনালোকে পেমেন্ট কৰি স্ক্ৰীনশ্বট দিয়াৰ পিছত আপোনালোকে হোৱাটছআপ যোগে সেন্ড কৰি দিয়া হ'ব সো আপোনালোকে কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাইছে বাই বুলি লিখা আছে তাৰ হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰাৰ পাছত সকলোখিনি বুজাই দিয়া হ'ব এতিয়া আপোনালোকে দেখিছে কোৰ প্ৰিপাৰেচন ষ্ট্ৰেটেজি আপোনালোকৰ ষ্ট্ৰেটেজি কি হ'ব চিলেবাছ সাবজেক্ট কি সাবজেক্ট পঢ়িব মাষ্টাৰ ইংলিছ আৰু ৰিজনিং হওক জেনেৰেল নলেজ হওক এইবিলাক আপোনালোকে পঢ়িব লাগিব আসাম জিকেৰ ওপৰত আপোনালোকে বিশেষকৈ ফ'কাছ কৰিব লাগিব আসাম হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক কালচাৰ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ হওক সকলোখিনি আপোনালোকে ফ'কাছ কৰিব লাগিব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ডেইলি আপোনালোকৰ ৰিড ডেইলি নিউজ পেপাৰ এখন আপোনালোকে পঢ়িব লাগিব আৰু বিশেষকৈ 6 পৰা 9 মাহ আগৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আপোনালোকে চাব লাগিব আৰু ফাণ্ডামেণ্টেল অফ ষ্টেণ্ড কোৰ কনচেপ্ট দেন ৰুট আপোনালোকে মেমৰাইজেশ্যন কৰিব লাগিব সো এনেদৰে আপোনালোকে যে পঢ়ে সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বা সম্পূৰ্ণ যিটো আসাম জিকেৰ ওপৰত যে ফ'কাছ কৰি পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু টেকনিকৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেক্টিছ পেপাৰ আপোনালোকে প্ৰেক্টিছ পেপাৰ কৰিলে প্ৰেক্টিছ পেপাৰ মানে টেষ্ট পেপাৰ হয় সো টেষ্ট পেপাৰ আপোনালোকে নিশ্চয় কৰিব লাগিব তেতিয়াহে আপোনালোকে ভালদৰে যিটো আপোনালোকৰ কিমানটো পঢ়িছে বা কিমানটো পাৰিছে সেইখিনি কথা গম পাব পাৰিব আৰু টেষ্ট পেপাৰৰ ক্ষেত্ৰত যিটো আমাৰ কোৰ্ছটো টেষ্ট পেপাৰ আছে সো কোৰ্চটো বাই কৰিলে সেই টেষ্ট পেপাৰখিনি পায়ে যাব আৰু মক টেষ্ট পাব মক টেষ্টৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব যে মক টেষ্ট বা টেষ্ট পেপাৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে আৰু বিশেষকৈ চিলেবাছখন আপোনালোকে কমপ্লিট কৰিব লাগিব পিভিএছৰ যিখিনি কুৱেশ্যন পেপাৰ হয় সেইখিনি আপোনালোকে চাব লাগিব বিশেষ পিভিএছৰ কুৱেশ্যন পেপাৰটো বহুত ইম্পৰ্টেণ্ট হয় কিয়নো পিভিএছৰ কুৱেশ্যন পেপাৰখিনি আপোনালোকে আইডিয়া আহে যে ক'ৰ পৰা কিমান কুৱেশ্যন আহিছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ হয় বা কেনেকুৱা ধৰণৰ কুৱেশ্যন লেভেল হয় সো সকলোখিনি গম পাই যাব সেই পিভিএছৰ কুৱেশ্যন পেপাৰৰ ক্ষেত্ৰতে আৰু সো এটা বেষ্ট অপৰচুনিটি হয় সো এইখিনি আপোনালোকে ঠিক দেখিব পাইছে এনেদৰে যে পঢ়ে আপোনালোকে নিশ্চয় 2026 যিটো এডিআই 3.0 এইটো ক্লিয়াৰ কৰিব পাৰিব সো আপোনালোকে ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কমপ্লিট চিলেবাছ পঢ়িব লাগিব প্লাছ আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ বা মক টেষ্ট কৰিব লাগিব আৰু আপোনালোকৰ যিখিনি পিভিএছৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি পঢ়িব লাগিব আৰু বিশেষকৈ আসাম জিকে বা ওপৰত আপোনালোকে পঢ়িব লাগিব সো এই সকলোখিনি টপিক বা সকলোখিনি মই যিমানখিনি ডিটেইলছ ক'লোঁ কেনেকৈ ক্লিয়াৰ কৰা যিখিনি পইণ্ট ক'লোঁ এই সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো প্ৰস্তুত কৰি লোৱা আছে সো এই কোৰ্চটোত আপোনালোকে সকলোখিনি লাভ কৰি যাব সো কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু কোৰ্চটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়িব নালাগে বেলেগ কোনো কোৰ্চ কৰিব নালাগে সকলোখিনি ইয়াতে পাই যাব আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা আছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় আৰু কোৰ্চটো একেবাৰে লেটেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা কোৰ্চ হয় সো সোনকালে গৈ আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে আৰু এই কোৰ্চটো ভালদৰে যে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো কোৰ্চটো বাই কৰিবলৈ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত মেছেজ কৰিলে হৈ যাব